নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে সামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কংগ্ৰেছত বিখম্বাদ। কংগ্ৰেছত এইবাৰ আৰম্ভ হৈছে ভূপেন বৰা হাটাও অভিযান। গৌৰৱ গগৈক সভাপতি হিচাপে বিচাৰি AICC-লৈ পত্ৰ দলৰ অধিকাংশ বিধায়কৰ। ভূপেন বৰাক APCC-ৰ সভাপতি হিচাপে নিবিচাৰে দলৰ বিধায়কসকলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কংগ্ৰেছৰ বিধায়কসকলৰ। সভাপতি সলনিৰ দাবী তুলি AICC-লৈ পত্ৰ কংগ্ৰেছৰ অধিকাংশ বিধায়কৰ। জনপ্ৰিয় নেতা গৌৰৱ গগৈক সভাপতি হিচাপে বিচাৰিছে দলৰ 20 গৰাকী বিধায়কে। শেহতীয়াকৈ গৌৰৱ গগৈৰ পক্ষত জিলাই জিলাই বাঢ়িছে সমৰ্থন। 2026-ত হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈৰ যুঁজ বিচাৰে কংগ্ৰেছৰ দলীয় কৰ্মীসকলে। বিদ্ৰোহী বিধায়কৰ দাবীৰ ভিত্তিত ভূপেন বৰাক অপসাৰণৰ সম্ভাৱনা আৰু অসমৰ লগতে আন 3খন ৰাজ্যৰ কংগ্ৰেছ সভাপতি সলনিৰ সম্ভাৱনা। 4 ৰাজ্যৰ নিৰ্বাচনৰ পিছতে ঘোষণা হ'ব নতুন সভাপতিৰ নাম। পৰৱৰ্তী খবৰ, ৰাজ্যত আকৌ গৰজিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ দুৰ্ধৰ্ষ ATM চোৰ মগ্ৰবালিক এনকাউণ্টাৰ অসম আৰক্ষীৰ আৰু চোৰটোৰ আক্ৰমণত আহত হৈছে অসম আৰক্ষীৰ এজন কনিষ্টবল। অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ ATM চোৰক এনকাউণ্টাৰ বৰপেটা আৰক্ষীৰ গুলীত আহত হৈছে মগ্ৰব আলী নামৰ দুৰ্ধৰ্ষ চোৰটো। আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে চলাই গুলী আৰু ভৰিত গুলী লগা মগ্ৰবক ভৰ্তি কৰোৱা হৈছে হাস্পাতালত। দুৰ্ধৰ্ষ চোৰটোৰ আক্ৰমণত আহত হয় অসম আৰক্ষীৰ এজন কনিষ্টবল। আহত কনিষ্টবলজনৰ নাম নোমল গোহাঁই। উল্লেখযোগ্য যে বৰপেটাৰ বৃহৎ অঞ্চলত ATM চুৰিৰে সন্ত্ৰাস চলাইছিল মগ্ৰফে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য পৰিচালনাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিবলৈ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ বিৰোধীৰ। মুখ্যমন্ত্ৰীক অপসাৰণৰ দাবীত সদল বলে ৰাজভৱনত উপস্থিত হ'লগৈ বিৰোধী। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈছে বিৰোধী। হিমন্ত বিশ্ব শৰ্মাক অপসাৰণৰ দাবীত ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ বিৰোধীৰ। ৰাজ্য পৰিচালনাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিছপুৰ থানাত এই সন্দৰ্ভত এজাহাৰৰ পিছত এইবাৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ বিৰোধীৰ। মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব লাগে হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰীক অপসাৰণৰ দাবীত সদল বলে ৰাজভৱনত উপস্থিত হয় বিৰোধী দলৰ নেতাসকল আৰু ৰাজ্যপালক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতিলৈ বুলি দিলে স্মাৰক পত্ৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ ঘটনা। বাঘৰ আক্ৰমণত মৃত্যু হ'ল এইগৰাকী অসম আৰক্ষীৰ গৃহৰক্ষী জোৱান ধনমণি ডেকাৰ। বাঘে আক্ৰমণ কৰি জংঘলৰ মাজলৈ লৈ গৈছিল অসম আৰক্ষীৰ গৃহৰক্ষী জোৱান ধনমণি ডেকাক। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ ঘটনা। বাঘৰ আক্ৰমণত এগৰাকী গৃহৰক্ষী জোৱানৰ মৃত্যু হৈছে। বনাঞ্চলত উদ্ধাৰ হৈছে গৃহৰক্ষী জোৱান ধনমণি ডেকাৰ মৃতদেহ। কাহিবাৰী বন শিবিৰৰ পৰা নাতি দূৰত উদ্ধাৰ হৈছে মৃতদেহ আৰু জোৱানজনৰ সৰ্ব শৰীৰত দেখিবলৈ পোৱা গৈছে বাঘৰ আক্ৰমণৰ চিন। উল্লেখযোগ্য যে বাঘে আক্ৰমণ কৰি জংঘলৰ মাজলৈ লৈ গৈছিল অসম আৰক্ষীৰ গৃহৰক্ষী জোৱান ধনমণি ডেকাক। পৰৱৰ্তী খবৰ, 2026-ত পৰাজয়ৰ উমান পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু উজনি অসমত মিয়াখেদা আন্দোলনৰ মূল নায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই মহা বিস্ফোৰণ TMC সাংসদ সুস্মিতা দেৱৰ। 2026-ত পৰাজয়ৰ উমান পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যাৰ বাবে হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। নিজৰ অৱস্থাৰ কথা গম পায়েই বিপদৰ কথা গম পায়েই সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই।
বিধানসভাত ডাঙৰ ডাঙৰ কথা কৈ থাকে আৰু নিৰ্বাচন আহিলেই ৰূপ সলনি কৰে। 2026 বিধানসভা নিৰ্বাচনত বিপদ হ'ব বুলি গম পাইছে মুখ্যমন্ত্ৰীয়ে। আৰু উজনি অসমত মিয়া খেদা আন্দোলনৰ মূল নায়ক হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ মিয়া বিৰোধী স্থিতিক ঘোৰদাৰ সমালোচনা টিএমচি সাংসদ সুস্মিতা দেৱৰ। পৰৱৰ্তী খবৰ, উজনি অসমত মিয়া হাটা অভিযানৰ মাজতে এইবাৰ চৰ্চাত বিজেপি নেতা তথা শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁই। মুছলমান শ্ৰমিকৰ ওপৰত গুণ্ডাগিৰিৰ অভিযোগ ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে। আৰু ময়ূৰ বৰগোহাঁইক গ্ৰেপ্তাৰৰ দাবীত বিধানসভা চৌহদত প্ৰতিবাদ বিধায়ক শ্বেৰমান আলী আহমেদৰ। মুছলমান শ্ৰমিকক প্ৰহাৰ বিজেপি নেতাৰ। কেতিয়া গ্ৰেপ্তাৰ হ'ব এইগৰাকী বিজেপি নেতা ময়ূৰ বৰগোহাঁই? ময়ূৰ বৰগোহাঁইক গ্ৰেপ্তাৰৰ দাবীত উত্তাল বিধানসভাৰ সদন। কাৰ আশীৰ্বাদত এনে কাণ্ড সংঘটিত কৰিলে ময়ূৰ বৰগোহাঁইয়ে? আৰু শ্ৰমিকক দিবলৈ থকা 15 লাখ টকা কেতিয়া দিব ময়ূৰ বৰগোহাঁইয়ে? এই প্ৰশ্ন বিধায়ক শ্বেৰমান আলীৰ। আৰু ময়ূৰ বৰগোহাঁইক গ্ৰেপ্তাৰৰ দাবীত বিধানসভা চৌহদত প্ৰতিবাদত বহিল বিধায়ক শ্বেৰমান আলী আহমেদ। পৰৱৰ্তী খবৰ, পুনৰ জম্মু কাশ্মীৰত সেনা সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। আৰু এই সংঘৰ্ষৰ সময়ছোৱাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় 3টাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। বুধবাৰে নিশাৰ পৰা ৰাজৌৰি, কুপৱাৰা আৰু পুঞ্চত সন্ত্ৰাসবাদী বিৰোধী অভিযান অব্যাহত আছে। নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰি ৰাখিছে সমগ্ৰ অঞ্চল। কুপৱাৰাত LOC অতিক্ৰম কৰি 2টাকৈ স্থানত প্ৰৱেশৰ চেষ্টা চলাইছিল সন্ত্ৰাসবাদীয়ে। পৰৱৰ্তী খবৰ, মিয়া হাটা অভিযানৰ মাজতে ৰাজ্যত মুছলমানৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান মৌলানা বদৰুদ্দিন আজমলৰ লগতে AIUDF দলৰ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। মাংকি পক্সৰ প্ৰথমটো দেশীয় আৰ্টিফিচিয়েল কিট নিৰ্মাণ ভাৰতৰ। আৰু শীঘ্ৰে জনসাধাৰণৰ বাবে উপলব্ধ কৰা হ'ব এই কিট। কিটবিধৰ নাম হ'ব IMDX মাংকি পক্স ডিটেকশ্যন আৰ্টিফিচিয়েল SI। পৰৱৰ্তী খবৰ, বাংলাদেশী মূলৰ মিয়াৰ বাবে নিৰাপত্তাহীনতাত ভুগিছে শিক্ষক শিক্ষয়িত্ৰীসকল। বাংলাদেশী মূলৰ মিয়াৰ দপদপনি বাঢ়িছে মৰিগাঁৱত। এই মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ। আৰু বিধায়ক ৰমাকান্ত দেউৰীৰ এই মন্তব্যক লৈ উত্তাল অসম বিধানসভা। বাংলাদেশী মূলৰ মিয়াৰ দপদপনি বাঢ়িছে মৰিগাঁৱত। বাংলাদেশী মূলৰ মিয়াৰ বাবে নিৰাপত্তাহীনতাত ভুগিছে শিক্ষক শিক্ষয়িত্ৰীসকল। মৰিগাঁও জিলাত বাংলাদেশী মূলৰ মিয়াৰ বাবে বিদ্যালয়লৈ যাবলৈ চিন্তা শিক্ষক শিক্ষয়িত্ৰীৰ। আৰু শিক্ষয়িত্ৰীক বলপূৰ্বকভাৱে বিয়া কৰোৱাব বিচৰা হয়। এই মন্তব্য কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে। আৰু ৰমাকান্ত দেউৰীৰ এই মন্তব্যক লৈ উত্তাল হৈ পৰে অসম বিধানসভা। পৰৱৰ্তী খবৰ, মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে বাতৰি কাকতত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে। আৰু সেয়েহে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাৰ বিৰুদ্ধে কেইবাটাও ভিত্তিহীন মন্তব্য কৰাৰ অভিযোগ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে। উজনি অসমলৈ মাত যোগানত মন্ত্ৰী পীযুষ হাজৰিকাই বাধা দিয়া বুলি মন্তব্য কৰিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।